সমাগত লোকসভা নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত। যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত নাজিৰা বিধানসভা সমষ্টিত নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত মন্ত্ৰী পীযুষ হাজৰিকা। আজি নাজিৰা সমষ্টিৰ 7খনকৈ পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মন্ত্ৰী পীযুষ হাজৰিকা। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, অসম ৰিপৰ্ট। যে বৰবৰুৱা পঞ্চায়ত য'ত মিটিং কৰি আছিলোঁ, এই পঞ্চায়তটোত আমি 1900 ভোটৰ ব্যৱধানত হাৰিছিলোঁ। আজি মোৰ এনেকুৱা লাগিলে যে এই পঞ্চায়তত আমি 1900 ভোটৰ ব্যৱধানত এবাৰ জিকিম, কাৰণ ৰাইজৰ এনেকুৱা সঁহাৰি, এই সঁহাৰিয়ে মোক অত্যন্ত শক্তি দিছে। গতিকে আকৌ কৈছোঁ যে বৰবৰুৱা পঞ্চায়তত বিধানসভাত আমি 1900 ভোটত হাৰিছিলোঁ, এইবাৰ 2000 ভোটত বৰবৰুৱাত জিকিম। আৰু এই কথাবিলাকে প্ৰমাণ কৰে যে তপন গগৈ ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে সাংসদ হ'ব আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত সহায় কৰিব। একেবাৰে কণ্টেষ্ট নহয়, দেখিছেই নহয় আপোনালোকে। কংগ্ৰেছৰ মিটিঙত 200 মানুহ, আপোনালোকে এই বাতৰিত চবতেতো ঘূৰি আছে। কংগ্ৰেছৰ মিটিঙত ক'ৰবাত 200ৰ ওপৰত মানুহ হৈছে নেকি? আপোনালোককে মই সুধিছোঁ, 200-200ৰ ওপৰত কংগ্ৰেছৰ মিটিঙত মানুহ হৈছে নেকি? কংগ্ৰেছৰ মিটিঙত 200 আৰু আমাৰ এটা পঞ্চায়তৰ মিটিঙত 1200। এয়া সদায় পঞ্চায়তৰ বৰবৰুৱাৰ মিটিং। মই ৰাইজক সুধিছিলোঁ যে বাহিৰৰ মানুহ আছে নেকি? কৈছে নাই, অকল বৰবৰুৱা পঞ্চায়তৰ মিটিং 1200-1300। ই প্ৰমাণ কৰে যে বিজেপিৰ সংগঠন অতি শক্তিশালী। ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভাল পায়, ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাল পায়, আৰু সেইকাৰণে বৃহৎ ভোটৰ ব্যৱধানত আমি যোৰহাটত জয়লাভ কৰিম। তেতিয়া ৭৫,০০০ টকাৰ সৰু ঘৰ, তেতিয়া ১.৫ লাখ টকাৰ ডাঙৰ ঘৰ। আৰু তেতিয়া কিমানে পাইছিল? আমি এইকেইদিনতে 11 লাখ ফেমিলি দিছোঁ। মানে এতিয়া 52 লাখে পাই কংগ্ৰেছৰ চাগে খুব বেছি 30 লাখ মানুহে পৰিয়ালে 3 টকা চাউল পাইছিল। ফ্ৰীটো পোৱা নাছিলে, সংখ্যাও কম আছিল। আমি সংখ্যাও বঢ়ালোঁ, ফ্ৰীও কৰিলোঁ। এতিয়া এই ৰেচন কাৰ্ড থাকিলে কি পায়? বিনামূলীয়া গেছ পায়, হয়নে? এতিয়া কানেকশ্যন পায়, কানেকশ্যন। আৰু গেছ চিলিণ্ডাৰ দাম 300 টকা কম, হয়নে নহয়? কম। কংগ্ৰেছৰ এনেকুৱা আছিল নেকি? আৰু কি পায়? এই ৰেচন কাৰ্ড পালে কি পায়? কি পায়? আয়ুষ্মান কাৰ্ড পায়, হয়নে? আয়ুষ্মান কাৰ্ড কংগ্ৰেছৰ আছিল নেকি? কংগ্ৰেছৰ আছিল নেকি? আয়ুষ্মান কাৰ্ড পালে কি পায়? 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট পায়। কিমান সুবিধা হৈ গ'ল কওকচোন? সুবিধা হৈছে নে নাই? কওক। সুবিধা হৈছে নে নাই? কওক। এতিয়া আপোনালোকে মোক কওক, অৰুণোদয় কিমানে পায়? এতিয়া অৰুণোদয় সকলোৱে পাই যাব, লাগিব নে লাগিব? অহা লাগিব নে লাগিব? লাগে যদি হাত চাপৰি হ'ব। কালিৰ পৰা ফৰ্ম আপোনালোকে পাই যাব। আমি কালিৰ পৰা 5খন ফৰ্ম দিলাম। মই ফৰ্ম কিন্তু আজি কালি কৰি মানে বিলাবই লাগিব। ডিব্ৰুগড় অলৰেডি বিলাইছে ভাই, মানুহে বেয়া পাই যাব। ডিব্ৰুগড় মানে ডিব্ৰুগড় বিলালে, ডিব্ৰুগড়ৰ পৰা নাজিৰালে কিমান দূৰ, তাৰ পৰা ফোন কৰিব, ফৰ্ম পলাই গাড়ী পাৰিব, হয়নে?